আজি মোস্তাক আনফৰ আহি উপস্থিত হৈছে এই মাদ্ৰাছাখনত আৰু আমাৰ সন্মানীয় সভাপতি মহোদয়ক আদৰণি জনাবৰ কাৰণে লগতে এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিব আমাৰ মাদ্ৰাছাৰ সন্মানীয় সদস্য হাফিজ আহমদ ইছলাম চৌধুৰী সাহেব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। সম্বৰ্ধনা পত্ৰ নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম মাননীয় শেখ আলহাজ হযরত মুস্তাক মৌলানা মুস্তাক আনফৰ সাহেব সভাপতি অসম ৰাজ্যিক জমিয়ত উলামা তথা পৃষ্ঠপোষক খলৌ অসম তালিমী তৰক্কি বোৰ্ড হে শ্ৰদ্ধাস্পদ আন্তৰিক মুবাৰকবাদ ও অভিনন্দন গ্ৰহণ কৰিব। ইতিহাসে পাহৰিব নোৱাৰা কৰ্মৰাজি অসমৰ আটাইতকৈ জ্বলন্ত সমস্যা NRC, ডি ভোটাৰ আৰু শেহতীয়াকৈ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়দান পোৱালৈকে আপোনাৰ দৰে এজন সমাজসেৱক তথা বলিষ্ঠ নেতৃত্বৰ বিষয়ে নতুনকৈ কোৱাৰ বা লিখাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ নকৰোঁ। অসমত বেছিতকৈ বেছি জটিল সময়ত আপুনি যি নেতৃত্ব আগবঢ়াইছে সেয়া ইতিহাসৰ পাতত সোণালী আখৰেৰে যুগমীয়া হৈ ৰ'ব। আজি সদৌ অসম তালিমী তৰক্কি বোৰ্ডৰ বঁটা বিতৰণী সভাত আমি আপোনাক পাই কাছিমুল উলুম মহদুমকা মাদ্ৰাছা পৰিচালনা সমিতি, শিক্ষক মণ্ডলী, ছাত্ৰ তথা অঞ্চলবাসী নথৈ আনন্দিত হৈছোঁ। ইয়াৰ বাহিৰেও আপুনি ভাৰতবৰ্ষৰ অৰাজনৈতিক সংগঠন জমিয়ত উলামায়ে হিন্দৰ অসম ৰাজ্যিকৰ চতুৰ্থবাৰৰ বাবে সভাপতি পদ অলংকৃত কৰাত আপোনালৈ জনাইছোঁ হিয়া ভৰা মুবাৰকবাদ। হে মহান দেশ তথা জাতিৰ প্ৰতি সময়ে সময়ে হিয়া উজাৰি আপুনি আগবঢ়োৱা কৰ্মৰাজি ভৱিষ্যতেও অব্যাহত ৰাখিবলৈ মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সদৌ শেষত মহান আল্লাহৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি মাদ্ৰাছা পৰিচালনা কমিটিৰ হৈ সভাপতি হুসাইন চৌধুৰী। এখন আমরা বোর্ডের পৃষ্ঠপোষক আসাম রাজ্যিক জমিয়ত উলামার সভাপতি হযরত মৌলানা মুস্তাক আহমদ আনফর সাহেব তাহলে আমি অনুরোধ করব যে আমরা ঐক্য হইল তান আপনারা লাইভটা শেয়ার করে দিবেন, আপনারা লাইভটা শেয়ার করে দিবেন এবং লাইভটা সম্পূর্ণ দেখবেন। গতিকে তান বয়ান শেষ হইব, দোয়া হইব, আর কে কোথায় দেখবেন কমেন্ট বক্সে লিখে দিবেন। অনুরোধ করিয়া তান বয়ান পেশ করব।